আজি CEM ইন্টাৰেকশ্যনৰ সেই কাৰ্যসূচী কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা সিদ্ধান্ত লোৱা হৈছে প্ৰত্যেক MEC সমষ্টিত আমি ৰাইজৰ ওচৰত গৈ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যিমানখিনি অফিচাৰ সেই অফিচাৰ্ছ লগত লৈ ৰাইজৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত আজি আহি ধনশিৰি সমষ্টিত আজি পাইছে আপোনালোকৰ যিবিলাকৰ মেমৰেণ্ডাম আকাৰে দিছে আৰু ইয়াৰ পিছতে কিছুমান ব্যক্তিয়ে আপোনালোকে সুধিছে গোটেইখিনি ৰেকৰ্ড কৰা হৈছে যিমানখিনি মেমৰেণ্ডাম আপোনালোকে দিছে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ সমষ্টিত বুকলেট হিচাপে আমি বনাম বুকলেট হিচাপে বনাম আজি ধনশিৰি সমষ্টিত লুম্বাজং সমষ্টিত বৰজান সমষ্টিত সিংহাসন সমষ্টিত কাৰ্বি আংলঙৰ 26টা সমষ্টিত আমি বুকলেট এটা বনাম সেই ৰাইজৰ যিবিলাকৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি এটা এটা আঁচনি প্ৰত্যেক পলিং ষ্টেচন যাতে প্ৰত্যেক গাঁৱত যাতে সেই আঁচনিবিলাক গৈ পায় তাৰ কাৰণে আমি টিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলে সেই আঁচনিবিলাকক গ্ৰহণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি আপোনালোকক আজি ৰাইজৰ আগতে মই ঘোষণা কৰিছোঁ সন্মানীয় ৰাইজসকল সেই ধনশিৰি এৰিয়া ভাল লাগে ইয়াত সকলো জাতি জনগোষ্ঠী ইয়াত আছে কাৰ্বি আছে ডিমাচা আছে গাৰো আছে কুকি আছে তাৰপিছত ৰেংমা নাগা আছে তাৰপিছত খাচীও আছে ইয়াতে অসমীয়া আছে বেংগলী আছে আদিবাসী আছে সকলো জাতি জনগোষ্ঠী আছে ইয়াতে আপোনালোকে ইয়াত একেলগে থাকি সেই ধনশিৰি এৰিয়া কেনেধৰণৰ আমি নতুন ধনশিৰি লৈ যাব কাৰণে আমি চেষ্টা কৰি আছো তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰিব লাগিব সন্মানীয় ৰাইজসকল আজি বিউলা আৰু দৰদলি আৰু ইয়ালৈকে ধনশিৰি পোৱা আৰু ইয়াত 10 কিলোমিটাৰৰ পৰা যিটো গৈ নোপোৱা বৰ্ডাৰ এৰিয়ালৈকে সেইটো আমি ৱৰ্ল্ড বেংকৰ স্কিমতে ইয়াত ধৰা হৈছে এইটো সোনকালে টেণ্ডাৰ কৰা হ'ব সন্মানীয় ৰাইজসকল ডিফুটো ইয়াত ধনশিৰি ৰাস্তা সেইটো কাম চলি আছে কন্ট্ৰেক্টৰ বিলাকৰ লগত আলোচনা কৰিছো তেওঁলোকৰ মাছৰ ভিতৰতে সেইটো গোটেইখিনি কাম ধনশিৰিকে সম্পূৰ্ণ কৰা হ'ব আপোনালোকে চিন্তা কৰিব নালাগে সন্মানীয় ৰাইজসকল ইয়াত বহুতো আঁচনি গ্ৰহণ কৰা হৈছে আপোনালোকৰ ইয়াত লোকেল MEC তথা কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ তিলোতমা ডাঙৰে নি আপোনালোকক গোটেইখিনি মেমৰেণ্ডাম বা ৰাস্তাবিলাক আমাক দিয়া হৈছে সেই গোটেইখিনি ৰাস্তাবিলাকক এটা এটা আঁচনিবিলাকক আমি যিমান পাৰো সেই আঁচনিবিলাকক পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি মই আপোনালোকক কৈছো সন্মানীয় সেই ধনশিৰি গণ্য মান্য ব্যক্তিসকল আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত আমি নিৰ্মাণ কৰিম বুলি মই সদায় কৈ আছো নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰা যে আমি কংগ্ৰেছৰ হাহৰৰ আমোলত নিচিনা নহয় যে নতুন কাৰ্বি আংলং নিৰ্মাণ কেনেকৈ কৰিম সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি কাৰ্বি আংলঙত পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ তাতে কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ কৰাৰ স্বাৰ্থত নতুন কাৰ্বি আংলং আমি নিৰ্মাণ কৰিম আমি সংঘাতৰ ৰাজনীতি নকৰোঁ আগতে আপোনালোকে গম পাইছে কংগ্ৰেছৰ দিনত যে সেই ডিমাচা কাৰ্বি সংঘাত কাৰ্বি আৰু কুকি সংঘাত কাৰ্বি আৰু বিহাৰী সংঘাত আমি দেখা পাইছো কাৰ্বি আৰু ৰেংমা নাগা সংঘাত এক্সট্ৰিমিষ্টবিলাকৰ লগত সংঘাত কিন্তু কাৰ্বি আংলঙত আপোনালোকৰ টিম কাৰ্বি আংলঙত গঠন কৰাৰ পিছত পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ চেষ্টা ফলত আৰু সকলো কাৰ্বি আংলং ৰাইজৰ সহায়িতা আপোনালোকৰ আশীৰ্বাদ আমি কাৰ্বি আংলং এটা স্থায়ী শান্তি হৈছে ইয়াৰ স্থায়ী শান্তি হৈছে যে 6টা অগ্ৰপন্থী সংগঠনৰ লগত আলাপ আলোচনা কৰি আমি শান্তি চুক্তি কৰা হৈছে তাৰ বাহিৰেও DNLA আমাৰ নাইটিং ডিপুচা আছে মোৰে বন্ধু মোৰে ভাইটি তেওঁ
DNLA কেন্দ্র সরকার রাজ্য সরকার আলাপ আলোচনা করে শান্তি চুক্তি হয়েছে সমস্যাবিলাকক আলোচনা কৰিলে আমি সমাধান কৰিব পাৰিম সন্মান্য ধনচিৰি ৰাইজ আমি কাৰ্বি আংলঙত আৰু ডিমা হাছাও বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহিছো সংগ্ৰাম কৰি আহিছো যে এই আন্দোলনটো আছে আৰ্টিকল 244A সেই আৰ্টিকল 244A স্বায়ত্তশাসী ৰাজ্য সেই স্বায়ত্তশাসী ৰাজ্য আমি আলাপ আলোচনাৰ মাজতে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ সেই আলাপ আলোচনাৰ মাজতে আমি সমস্যাবিলাকক সমাধান কৰিব লাগিব সন্মান্য ৰাইজসকল কিছুমান ৰাজনীতি দলে আহি ভোট খুজিব আহে ভোট খুজি তেওঁলোকৰ প্ৰতিশ্ৰুতি দিছে দি যায় কিন্তু প্ৰতিশ্ৰুতি দিলে তেওঁলোকৰ একো কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ চৰকাৰ নাই আপোনালোকে গম পাইছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিল আপোনালোকৰ চৰকাৰতে আছে দিল্লী দিছপুৰ ডিফু ধনচিৰিলৈকে অথনি কৈছে তিলোত্তমাই কৈছে ধনচিৰিলৈকে আমাৰ চৰকাৰে আছে দিল্লী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিজেপি চৰকাৰ আছে আৰু অসম চৰকাৰো দিছপুৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ আছে ডিফু টিম কাৰ্বি আংলঙৰ নেতৃত্বত তুলিৰাম ৰঙাৰ নেতৃত্বত ইয়াতো বিজেপি চৰকাৰ আছে আমাৰ চৰকাৰ আছে গতিকে চৰকাৰে সমস্যাবিলাকক সমাধান কৰে চৰকাৰে যিমানখিনি আঁচনিবিলাকক পূৰণ কৰে আজি আপোনালোকে চাইছে ইয়াত ধনচিৰি এৰিয়া আমি ইয়াৰে এৰিয়া প্ৰত্যেক গাঁৱত প্ৰত্যেক চুবুৰী যাতে জল জীৱন মিছন জৰিয়তে যাতে খোৱা পানী আঁচনিটো যাতে পূৰণ কৰা স্বাৰ্থত ইয়াত 126 জল জীৱন মিছন ইয়াত পাইছে টোটেল 1 কোটি 2 কোটি নহয় ইয়াত টোটেল 86 crore 85 crore আঁচনি অকল জল জীৱন মিছনতে সেই ধনচিৰি ইয়াত আপোনালোকে পাইছে বৰ্তমান ইয়াত 8টা আঁচনি আমি ইনগ্ৰেশ্যন কৰিলো 8টা ইনগ্ৰেশ্যন কৰিছে আৰু 3টা কমপ্লিট হৈছে বাকি কাম চলি আছে কিন্তু কাম যদি ভাল নহয় আপোনালোকে ৰিটাৰ্ণ আপোনালোকে কমপ্লেইন দিয়ক আমি কন্ট্ৰেক্টৰত সেইটো কঠোৰ ব্যৱস্থা কৰিম কিন্তু কাম ভাল কৰিবৰ কাৰণে আপোনালোকক আমাক মেম'ৰেণ্ডাম দিব লাগে চাব লাগে সন্মান্য ধনচিৰি ৰাইজ ইয়াত ডিমাচা কাৰ্বি সকলো জাতি জনগোষ্ঠী আছে গতিকে যিবিলাক ইয়াৰ স্থানীয় আছে 1951ৰ পৰা আগতে আছে যিবিলাক 1951ৰ আগৰ পৰা যিবিলাক আছে সকলো জাতি জনগোষ্ঠীয় বিনামূলীয়া মাটি আপোনালোকে পাব চিন্তা কৰিব নালাগে সকলোৱে পাব আপোনালোকে চিন্তা 1951ৰ আগৰ পৰা যিবিলাক আছে গতিকে আমি একেলগে কাম কৰিব লাগিব এই ধনচিৰিৰ সমষ্টিত বহুতো কাম কৰিবলগীয়া আছে কাৰণ ইংলিছ পৰা কম ৰুম বাছ নট বিল্ডিং এ এদিনটো শেষ কৰিব নোৱাৰে আমি লাহে লাহে সেই গোটেইখিনি আপোনালোকৰ মেম'ৰেণ্ডাম যিমান পাৰোঁ সেই আঁচনিবিলাকৰ এটা কৰি আমি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ সন্মান্য ইয়াত ধনচিৰি ৰাইজ আজি আপোনালোকে ইয়াত আহি আমাক পৰামৰ্শ দিছে আমাক আশীৰ্বাদ দিছে যেতিয়া মই ৰাজনীতি জীৱনত আহিছোঁ এই ধনচিৰি সমষ্টিত সদায় আপোনালোকে আমাক আশীৰ্বাদ দি আহিছে সকলো জাতি জনগোষ্ঠীত আমাক ইয়াত সহায়িতা কৰিছে যিকোনো নিৰ্বাচনত যে ইয়াত বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়যুক্ত কৰিছে তাৰ কাৰণে মই আপোনালোকক আন্তৰিক কাৰ্ডক নমস্কাৰ আৰু জুঠাই জনাইছোঁ আপোনালোকে এনেধৰণৰ কাৰ্বি আংলঙৰ ধনচিৰি পৰিৱৰ্তনৰ স্বাৰ্থত আমি একেলগে কাম কৰিব লাগিব আজি অফিচাৰ্ছবিলাক কিয় ইয়াত আহিছে সেই অফিচাৰ্ছবিলাকক প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি যিমানখিনি ডিডিঅ'ছ অফিচাৰ্ছবিলাক আছে বাইদেউ ভালে কৈছে ইয়াত এম্বুলেন্স লাগে বুলি কৈছে মই একমাহ ভিতৰত এম্বুলেন্স আপোনালোকক দি দিম চিন্তা কৰিব নালাগে এই একমাহ ভিতৰতে আপোনালোকে এম্বুলেন্স পাব আপোনালোকে চিন্তা কৰিব নালাগে সন্মান্য ৰাইজসকল ইয়াত হস্পিটেল লাগে বুলি কৈছে ধনচিৰি এৰিয়া বৰ্তমানলৈকে আমি চেংচন কৰিছোঁ যে সাব হেল্থ চেণ্টাৰ দলদলে আমি ইয়াত এইটো অনগোয়িং স্কিম 90% প্ৰায় কমপ্লিট হৈছে 52 লাখৰ স্কিম তাৰপিছত সাব চেণ্টাৰ মোহন নিজুৱা এইটো 52 লাখ
আঁচনিৰে ইয়াত 65% এতিয়ালৈকে কমপ্লিট হৈছে। তাৰপিছত সাব চেণ্টাৰ ধনচিৰি সেইটো ইয়াত 52 লাখ সেইটো কামক ইয়াত টেণ্ডাৰ কৰা হৈ গ'ল, কাম আৰম্ভ হোৱা নাই। যেতিয়া কণ্ট্ৰেক্টৰে কাম এলটমেণ্ট পোৱাৰ পিছত ইয়াত সোনকালে কাম কৰা হ'ব। ইয়াৰ পিছত আছে 68 ৱাৰ্ড আছে। ইয়াৰ পিছত ৰঙা পাহাৰ, তাৰপিছত ধনচিৰি আছে 6 বিঘা, তাত 100 বিঘা কৰিব লাগে বুলি কৈছে। এইটোও চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এনেধৰণৰ আমি কাৰ্বি আংলঙৰ এটা এটা আঁচনিবিলাকক পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। সন্মানীয় ৰাইজসকল, সেই বৰ্ডাৰ ইছ্যুটো ইয়াত আছে। বৰ্ডাৰ ইছ্যুটো SP কৰে আৰু DC বাইদেউ আছে। আমাৰ DC বাইদেউ আপোনালোকে জানে সহজ সৰল। আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ বাইদেউ আপোনালোকে সকলোৱে গম পাইছে, নিৰলা ফাংচপি ইয়াৰ স্থানীয় ইয়াত ডিফু আমাৰ বৰ্তমান আমাৰ সাংসদ সকলোৰে শ্ৰদ্ধা আপোনালোকে আশীৰ্বাদ দিছে, ভোট দিছে। তেখেতৰ পৰিবাৰ, তেখেতৰ ঘৈণীয়েক, গতিকে আমাৰ MP ডাঙৰীয়া, তেখেতৰ ঘৈণীয়েক DC বাইদেউ আছে। আপোনালোকৰ অভাৱ অভিযোগবিলাক যিমান পাৰো এডমিনিষ্ট্ৰেটিভ চাইড ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত তেখেতে সহায় কৰিব, আপোনালোকে চিন্তা কৰিব নালাগে। গতিকে মই বিশেষ নকওঁ। আৰু এটা কাৰ্যসূচী আছে, সেই কাৰ্যসূচী তাতলৈ যাব লাগে। এতিয়া দিনে দিনে প্ৰত্যেক MEC সমষ্টিও বিশেষকৈ APSLC বিলাকে ৰাইজক বহুত অপপ্ৰচাৰ কৰাৰ কাৰণে যে দিনে বিশেষকৈ আমাৰ বিশেষকৈ কাৰ্বি জনগোষ্ঠীবিলাকে ইয়াত দিনে আমাৰ টিম কাৰ্বি আংলঙত যোগদান কৰিব। এতিয়াও যোৱাবাৰ ধনচিৰি 8,000+ পাইছে, আজি তেওঁলোকৰ যোগদান কৰিব 5,000 প্লাছে আজি APSLC দলে আমাৰ টিম কাৰ্বি আংলঙত আজি যোগদান কৰিব। ইয়াত 2টা বজাত কাৰ্যসূচী আছে, এতিয়া 3টা বাজিছে, কিন্তু যোগদান মানুহবিলাকক অলপ উঠিব লাগে, হয়নে নহয়? ইয়াত আমাৰ ৰাইজ আগত থকা মানুহবিলাকক আমি তেখেতসকলৰ অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত আমি একেলগে আলোচনা কৰিম। আপোনালোকে সকলোৱে যাব নালাগে। আপোনালোকে আমাৰ তিনিতমা আশীৰ্বাদ দিছে। তাৰ বাহিৰেও বিদা সিং ডাঙৰীয়াক আপোনালোকে সহায় কৰিছে। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকৰ মূল্যৱান ভোটটো যে আমাৰ MP অমৰ সিং ডাঙৰীয়াক বিপুল ভোট আপোনালোকে জয়যুক্ত কৰিছে। ইয়াত 15,000 ভোট আপোনালোকে ইয়াৰে ধনচিৰি সমষ্টিয়ে পাইছে। অপজিশ্যন 50%, তাৰপিছত 50% আমাৰ অমৰ সিং ডাঙৰীয়াক আপোনালোকে ভোট দিছে। তাৰ কাৰণে আমি টিম কাৰ্বি আংলং তৰফৰ পৰা, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা যিমানখিনি ইয়াত আহিছে সকলো ৰাইজ আমি একেলগে ভাত খাম। আপোনালোকে যাব নালাগে, একেলগে ভাত খাম, আকৌ একেলগে নাচিম। আৰু গায়ক গায়িকাবিলাক আছে, ইয়াতে ভোট আছে, আপোনালোকে চিন্তা কৰিব নালাগে। গতিকে যিমানখিনি মেমৰেণ্ডাম আছে সেই মেমৰেণ্ডামবিলাকক আমি আকৌ এদিন আহি আপোনালোকৰ লগত একেলগে বহি কি আঁচনি লোৱা হৈছে টেণ্ডাৰ কৰাৰ পিছত যিমানখিনি আঁচনি, সেই আঁচনিবিলাক টেণ্ডাৰ কৰাৰ পিছত এদিন ইয়াত আহি আপোনালোকৰ আগতে আমি এইটো আধাৰ স্থাপন কৰিম। কিমান ৰাস্তা, কোনটো গাঁৱত কি আঁচনি পাইছে, সেই গোটেইখিনি আঁচনি এদিনতে এটা সমষ্টিত আমি আধাৰ স্থাপন কৰিম। তাৰপিছত এটা বছৰৰ ভিতৰত আমি ডিচেম্বৰ নহলে জানুৱাৰী মাহৰ ভিতৰতে আমি আকৌ সেই আঁচনিবিলাক আকৌ উদ্বোধন ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ মৰম লাগিব, আপোনালোকক সহায়িতা কৰিব লাগিব। অফিচাৰ্ছবিলাক লগত আপোনালোকে কপাৰেশ্যন দিব লাগিব, ছাপোৰ্ট দিব লাগে। তাৰ কাৰণে সকলোলৈ মোৰ ফালৰ পুনৰবাৰ কাৰ্ডম, নমস্কাৰ, জুঠাই, জিচুলাৰ খুলম্বাই।